অসমৰ সপ্তম দৰমহা আয়োগে অসমৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক ৮৭০০ টকাৰ এটা গ্ৰেড পে দিলে। ভাৰতবৰ্ষৰ কোনো ৰাজ্যত এইটো নজিৰ নাই যে এবাৰ পোৱা দৰমহা কৰবাত কমি যায়। আমাৰ অসমত সৰ্বানন্দ সোণোৱালদেৱৰ মুখ্যমন্ত্ৰিত্বৰ কালত এনেকুৱা এটা নজিৰ কৰিলে ১৭ মাহে লাভ কৰাৰ পিছত ৮৭০০ টকা আমাৰ শিক্ষকসকলৰ পৰা কাটি লৈ যোৱা হ'ল। আৰু আজিলৈকে আমি বিভিন্ন ধৰণে আমি অসম চৰকাৰক কথাখিনি বুজাবলৈ চেষ্টা কৰিছোঁ। অসম চৰকাৰৰ কথাটো হ'ল যে এইটো এটা ইণ্টাৰমিডিয়েট পোষ্ট, গতিকে আমি তাত গ্ৰেজুৱেট পোষ্টৰ ইকুৱেল আমি গ্ৰেড পে দিব নোৱাৰোঁ। কিন্তু অত্যন্ত দুৰ্ভাগ্যৰ কথা এইটোৱে যে অসম চৰকাৰে কিন্তু একেটা সময়তে ২০১২ চনৰ পৰা প্ৰাথমিক বিদ্যালয়ত যেতিয়া শিক্ষক নিযুক্তি দিয়ে, হয় হায়াৰ ছেকেণ্ডাৰী 50% অৰ গ্ৰেজুৱেট বুলি কৈ নিযুক্তি দি আছে। অৰ্থাৎ এপইণ্টমেণ্টৰ সময়ত গ্ৰেজুৱেট টিচাৰ লৈ আছে, কিন্তু পইচাটো দিবৰ সময়ত গ্ৰেজুৱেট টিচাৰৰ পইচাটো নিদিয়ে। একে সময়তে কিন্তু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহৰ পদসমূহ আজিৰ তাৰিখলৈকে অসম চৰকাৰৰ ২০০৫ চনৰ নটিফিকেশ্যন অনুসৰি আজিৰ তাৰিখলৈকে অসম চৰকাৰৰ অধীনৰ উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পদসমূহ ইণ্টাৰমিডিয়েট পোষ্ট। তাতো এডভাৰটাইজৰ জৰিয়তে আপোনাৰ ডিগ্ৰী লাগে বুলি কৈ এপইণ্টমেণ্টৰ সময়ত ডিগ্ৰী ষ্টুডেণ্ট লোৱা হৈছে বা শিক্ষক লোৱা হৈছে, কিন্তু তাত আপোনাৰ ৮৭০০ টকা দি থকা হৈছে, LP স্কুলৰ শিক্ষকসকলক বঞ্চিত কৰা হৈছে। এইটো এটা ঘোৰ অন্যায়। আমি আপোনাৰ মঞ্চৰ জৰিয়তে এই কথাখিনিও অৱগত কৰিলোঁ।